মানুহ এঘৰত যায়, গৈ কয় মানুহগৰাকীয়ে ভালেই পালে, তেওঁ মেচিন এটা দৰকাৰ হৈয়ে আছিল। তেওঁ ল'ম বুলিয়ে ক'লে। কিমানত বিকিব সুধিলে। লখিমী মেচিনটোৰ 5,000 লৈছিল। তেওঁ 2,500হে দিম বুলি ক'লে। লখিমীয়ে 3,000 হ'লেও দিব বুলি কয়, কাৰণ মেচিনটো নতুন হৈয়ে আছে। বেছি দিনো হোৱা নাই লোৱা। বহুত মৰমত ৰাখিছিল। বিকিব ইচ্ছা নাছিল, কিন্তু উপায়ো নাই যে, কি কৰিব। ল'ৰাটোক পঢ়াবলৈ আন একো উপায়েই নাই। শেষত মেচিনটো 2,500তে বুলি ক'ব লগা হ'ল, কাৰণ ৰন্টু এডমিশ্যন লোৱাৰ 5 দিনাই লাষ্ট ডেট আছিল। অলপ সময় পাছতে মানুহগৰাকীয়ে মেচিনটো নিব আহিল। মানুহগৰাকীয়ে মেচিনটো দেখিয়েই পচন্দ কৰিল আৰু পইচা দি মেচিনটো লৈ গ'ল। আৰু মেচিনটো নিয়াৰ পাছত লখিমীৰ দুখ লাগিছিল। কিমান যে মৰমত ৰাখিছিল। নিজে কাপোৰ চিলাই থাকে। পইচা অভাৱৰ বাবে আজি দি দিব লগা হ'ল। বিকোতে কিমান সময় লাগিলনো? ল'বলৈ কিমান বছৰ লাগিব হিচাপ নাই। মেচিনটো লৈ যোৱাৰ পাছত লখিমীয়ে মনে মনে কান্দি থাকে। কন্দা দেখি আটাইকেইটাই মাকৰ ওচৰলৈ আহে। সিহঁতৰো বেয়া লাগে। সিহঁতিও ভাবে, মাৰ কিমান মৰমৰ মেচিন আছিল, ইমান যতনত ৰাখিছিল, কিমান যে দুখত দিছে। সীমাই ৰন্টুক কয়, দেখিছা, তোমাৰ বাবে আজি মেচিনটো আনক বিকিব লগা হ'ল। তুমি ভালদৰে পঢ়িবা, পাছত মাক চাবা। তোমাৰ বাবে মায়ে সৰুৰ পৰা বহুত কষ্ট কৰি আহিছে। আমাৰ বাবে ইমান কষ্ট কৰিবলগীয়া হোৱাই নাই। এটা ল'ৰা, পাছত তুমিয়ে খুৱাবা বুলিয়ে। যিমান যি হ'লেও কষ্ট কৰিছে। ৰীমাই কয়, বিকিবলৈ বেছি সময় নালাগিলে, ল'বলৈ কিমান বছৰ লাগিব হিচাপ নাই। লোকে বস্তু কিনে, আমাৰ লোৱাৰ পাছত বিকিব লগাহে হ'ল। কেনেকুৱা যে দিন আহিছে দেই। লোকে ধনী হৈ যায়, আমি দেখোন দুখীয়াহে হৈ আহিছোঁ। ৰীমাই মাকক কয়, মায়ে চাকৰি কৰা মানুহ হ'লে কিয় বিয়া নহ'লা? তোমাৰো কষ্ট হৈছে, আমাৰো কষ্ট হৈছে। মাকে কয়, আগতে নাভাবিলোঁ নহয়। তোমালোকে ভালদৰে পঢ়া শুনা কৰা, চাকৰি কৰিবা, তেতিয়া আমি চাকৰি কৰা দৰালৈ বিয়া দিব পাৰিম। ৰীমাই কয়, দাদাক পঢ়াবলৈ কিমান কষ্ট হৈছে আৰু মোক কেনেকৈ পঢ়াবা? মাকে কয়, তোমালোকে চিন্তা কৰিব নালাগে, পঢ়াচোন। পঢ়াটো তোমালোকৰ দায়িত্ব আৰু পঢ়ুৱাটো আমাৰ দায়িত্ব। যেনেকেই নহওক পঢ়ামেই। পাছদিনা ৰন্টুৱে কলেজত এডমিশ্যন ল'লে। ৰন্টুক কলেজ যাবলৈ বাছৰ ভাড়া যাওঁতে 10 টকা, আহোঁতে 10 টকা লাগে। কেতিয়াবা দেউতাকে দিয়ে, মাকে দিয়ে, কেতিয়াবা ৰীমাইও দিয়ে। ৰুই তুলি পালে। ৰন্টুৱে সদায় বাছত নাযায়। বাছত যাবলৈ মাক দেউতাকহঁতৰ পৰা পইচা লৈ সি গোটাই যায়। সি খোজকাঢ়িয়ে অহা যোৱা কৰে। লগৰ ল'ৰাবোৰে খাবলৈ হোটেলত সোমায়, তাকো লগ ধৰে। সি বাহানা কৰি গুচি আহে। ঘৰত মাকক আহি কয়হি। মাকৰ শুনি বেয়া লাগে। লগৰবোৰক খোৱা দেখিলে চাগে তাৰো খাব মন যায়। বেচেৰাই খাব মন গ'লেও খাব নোৱাৰে। আমি যে তাক হিচাপতহে পইচা দি পঠাওঁ। পাছদিনা ৰন্টুক আকৌ লগৰবোৰে হোটেলত খাবলৈ লগ ধৰে। সেইদিনাও সি বাহানা বনালে, হোটেলৰ বস্তু খালে মোৰ পেট বেয়া কৰে। কেতিয়াবা কয় মায়ে ভাত খাবলৈ মোলৈ ৰৈ আছে, কেতিয়াবা আকৌ গা বেয়া বুলি কয়। লগৰবোৰে তাৰ বাহানা শুনি তাক চিকটা বুলি কয়। পইচা খৰচ কৰিব পাই সি সদায় সদায় বাহানা কৰে। সেই কথাও মাকৰ আগত কয়হি। মাকৰ শুনি দুখ লাগিছিল। মাকে কয়, ৰ'বা, দেউতাক কাইলৈৰ পৰা 10 টকা 20 টকা বেছি দিব ক'ম। এনেও হিচাপতকৈ অলপ বেছিয়েই দিব লাগে। সেইবাবে মাকে দেউতাকক ক'লে। পাছদিনাৰ পৰা ৰন্টুক দেউতাকে 10-20 টকা বেছি দি পঠালে। সি কিন্তু তথাপিও একোৱেই নাখায়। কেতিয়াবা কলেজ বন্ধ হ'লে দেউতাকৰ লগত কাম কৰিব যায়। সেই পইচাবোৰো সি খৰচ নকৰে। মাকহঁতে খৰচ কৰে, খাই আহে বুলিয়ে ভাবে। দুদিনমানৰ পাছত সীমাৰ ওচৰৰ প্ৰেমিকজনে সীমাৰ জিদত লাগি ছোৱালী পলুৱাই আনে। সীমাই ভাল নাপাওঁ বুলি কৈছিল বাবে। সীমাক খবৰটো লগৰ এজনীয়ে দিয়েহি। তাই শুনি আচৰিত হ'ল। তাই বিশ্বাস কৰিব পৰা নাছিল। তাই কয়, এইটো হ'বই নোৱাৰে। সি মোক নিজত বেছি ভাল পায়। মই ভালদৰে জানো, ইমান সহজে সি মোক পাহৰিব কেতিয়াও নোৱাৰে। লগৰজনীক সোধে, তই ক'ত শুনিলি? তাই কয়, বহুতে কৈছে। সীমাই কয়, মিছাকে উলিয়াইছে মানুহে। মোক ভাল পায় বুলি জানে যে, মই জ্বলিম বুলিয়ে কৈছে চাগে। লগৰজনীয়ে কয়, মিছা নহয় অ', সিহঁতি কইনাজনী চাই আহিছে ৰাতি। তাই অকৰাল লাগিয়ে ৰ'ল। সীমা বৰ্তাকৰ ঘৰৰ লগত ল'ৰাটোৰ ঘৰ মৃত্যু হয়।
তাই বৰ্তাকৰ ঘৰত যায় কথাটো সঁচা নে মিছা জানিবলৈ। গৈ তাই সুধিলেগৈ। বায়েকজনীয়েও কথাটো সঁচা বুলিয়ে ক'লে। তাই কথাষাৰ শুনি ৰ'ব নোৱাৰিলে। দৌৰি দৌৰি ঘৰলৈ আহি বিচনাত পৰি কান্দেহি। তাই ভাল নাপাওঁ বুলি কৈছিল যদিও মুখৰ পৰাহে কৈছিল। অন্তৰত আজিও পাহৰিব পৰা নাছিল। পাহৰি যাম বুলি কওঁতে 5 মিনিট নালাগিছিল, কিন্তু পাহৰোঁতে 5 বছৰো পাহৰিব নোৱাৰি। তাই ভাবে মোক পাহৰিব নোৱাৰোঁ বুলি কৈছিল। আজিনো কিমান মাহ হৈছে, বিয়া পাতিলেই যে। তাৰ ভালপোৱা সঁচা নাছিল নেকি? মই তাক ভাল নাপাওঁ, মোক পাহৰি যাওক কৈছিলোঁ যদিও ইমান দুখ লগা নাছিল। আজি যে বিয়া পতা কথা শুনি মোৰ কেনে লাগিছে বুজাব নোৱাৰোঁ। কাক ক'ম, কোনে বুজিব মোৰ অৱস্থা? ক'ত থাকোঁ ক'ত যাওঁ মোৰ কেনে লাগিছে। সি সংসাৰ পাতিলে, মই কি কৰিম? মইতো তাৰ বাবে আজিও অপেক্ষা কৰিয়ে আছিলোঁ। সি তাৰ ঘৰত ক'ব মই তাইকে বিয়া পাতিম, নহ'লে গোটেই জীৱন বিয়া নাপাতোঁ। তেতিয়াই মাকহঁতে বুজি পাই আহি মোকেই বোৱাৰী কৰিম বুলি ক'ব। সি মোক নাপালে চাগে কোনোদিন বিয়াই নাপাতিব বুলি সঁচাই ভাবি আছিলোঁ। সকলোবোৰ দেখোন মিছা আছিল। সঁচাকৈয়ে ল'ৰাবোৰক বিশ্বাস কৰিব নোৱাৰি। তাই কান্দি কান্দিয়েই দিনটো পাৰ কৰিলে। ভাত দিনত নাখালে, ৰাতিও ভাত খাবলৈ যোৱা নাই। মাকে মাতিয়ে আছে, তাই নাখাওঁ ভোক লগা নাই বুলি কয়। মাকে ভাবে কি হ'ল তাই কিয় ভাত নাখায়? আজি দিনতো শুই আছে, এতিয়াও উঠা নাই। ৰীমাক কয়, ৰীমা যোৱাচোন বাক সুধি অহা কিয় ভাত নাখায়। ৰীমাই বায়েকৰ ওচৰত যায়। গৈ কয়, বা মায়ে ভাত বাঢ়িলে, ব'লা আমিও ভাত খাবলৈ তোমালৈ ৰৈ আছোঁ। তাৰ পাছত সীমাই কয়,